তো হেল্ল' ভিউৱাৰ্ছ, তো আপোনালোকে কেনেকৈ ৰিজাল্ট চাব পাৰিব হায়াৰ ছেকেণ্ডাৰী মই এইটোৰ ভিডিঅ'ত যোগেদি আপোনালোকক দেখাই দি আছোঁ। 2 মিনিটৰ ভিতৰতে আপোনালোকে চাব পাৰিব। এইটোৰ লিংক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থম, তাতে ক্লিক কৰিলে এইটো পেজত আহি যাব। ইয়াত আপোনালোকে এপছৰ জৰিয়তেও ৰিজাল্টটো চাব পাৰিব। এপছৰ জৰিয়তে চালে স্ক্ৰল ডাউন কৰিব লাগিব। ইয়াত লিখা আছে মোবাইল এপ ফৰ এইচএছ ফাইনেল এক্সামিনেশ্যন ৰিজাল্ট 2025। ইয়াত ক্লিক কৰিলে ডাইৰেক্ট এপছটো আহি যাব, তাৰ পৰা ইনষ্টল কৰিলে হৈ যাব। আৰু যদি লিংক দি চাব বিচাৰে ইয়াত লাইভ নাও ৰিজাল্ট লিংক ইয়াত ক্লিক কৰিব। লাইভ নাও যে আছে তাতে ক্লিক কৰাৰ লগে লগে এইটো পেজ আহি যাব। এতিয়া ব্লেক পেজ আহি গৈছে, স্ক্ৰল ডাউন কৰিব লাগিব। ইয়াত 3টা বস্তুৰ প্ৰয়োজন হ'ব, ৰোল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নং, এইকেইটা। তো মই বহাই দেখাই দি আছোঁ। তো এতিয়া বহাই লৈছোঁ। এতিয়া ছাবমিটত ক্লিক কৰিম। আহি গৈছে মাৰ্কশ্বিটটো। স্ক্ৰল ডাউন কৰিম। পাৰ্চনেল ডিটেইলছ লিখা থাকিব, আৰ্টছত হয় না ছায়েন্সত হয়। তাৰপিছত ডেটটো দিয়া থাকিব, আজিৰ ডেট। তাৰপিছত নাম, তাৰপিছত কলেজ আৰু স্কুলৰ নাম, ৰোল কোড আৰু নাম্বাৰটো দিয়া থাকিব, আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ইয়াৰ। স্ক্ৰল ডাউন কৰিম আকৌ। ছাবজেক্ট ইংলিছ, ইয়াত থিয়ৰী, দুটাত প্ৰেক্টিকেল আছে, MIL এছামিছ, পলিটিকেল চায়েন্স, তাৰপিছত হিষ্টৰী, লজিক এণ্ড ফিলচফি আৰু এডুকেশ্যন। এইকেইটা আছিল ছাবজেক্ট। যিটো ছাবজেক্টত লোৱেষ্ট মাৰ্ক থাকিব এইটো বাদ যাব। স্ক্ৰল ডাউন কৰিম। যিহেতু 4 ছাবজেক্টত পৰিছে এডুকেশ্যন, এইটো বাদ। ইয়াত ফাৰ্ষ্ট ডিভিজন পাবলৈ হ'লে 300ৰ ওপৰত থাকিব লাগিব। ছেকেণ্ড ডিভিজনত 225ৰ পৰা 299, আৰু থাৰ্ড ডিভিজনত 150ৰ পৰা 224। তো মই আশা কৰিছোঁ আপোনালোক নিশ্চয় বুজি পাইছে। কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনাক সহায় কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।